এই সংস্কৃতিৰে আমি মহিয়ান অসমীয়া জাতি এনেকৈয়ে আমাৰ সমাজত গুৰুক আসন দিয়া হয়, গুৰুক শ্ৰদ্ধা জ্ঞাপন কৰা হয়। এই মুহূৰ্তই আচলতে ইয়াত সমবেত হৈ থকা প্ৰত্যেকজনৰ অন্তৰস্পৰ্শ কৰি গৈছে, অনুভূতিক জাগ্ৰত কৰিছে। আমি আচলতে নিৰ্বাক শব্দহীন হওঁ এনে মুহূৰ্তত। আপোনালোকে এই কথাও জানে, পৃথিৱীখন আমাৰ নহয়, সময়বোৰ আমাৰ নহয়। পৃথিৱীখন প্ৰজন্মৰ, সময়বোৰ প্ৰজন্মৰ। আমি কি ক'ব বিচাৰিছোঁ আচলতে, আমি কি কৰিব বিচাৰিছোঁ? এই সমাজ ব্যৱস্থাই, এই গুৰু সেৱাৰ ব্যৱস্থাই কণ কণসকলক কি শিক্ষা দিব বিচাৰিছোঁ? মই প্ৰথম দিনাই কৈছিলোঁ আৰু মাজতে এদিন কৈছিলোঁ যে যি আমাৰ শ্ৰদ্ধা ভক্তি গুৰুসকলৰ প্ৰতি থাকিব লাগে, আৰু তাৰ লগতে পিতৃ মাতৃসকলৰ প্ৰতি যি শ্ৰদ্ধা ভক্তি, মই ছাত্ৰ ছাত্ৰীসকলক শিকাৰসকলক কৈছিলোঁ যে তোমালোকে কৰ্মশালালৈ অহাৰ আগমুহূৰ্তত নিজৰ আইগৰাকীক, নিজৰ পিতৃগৰাকীক তামোলখন দিব নোৱাৰিলেও অন্ততঃ ভালদৰে মাত খালি সেৱা কৰি আহিবা। সেই কথাটোৱেই তোমাৰ জীৱনৰ সৰ্বোত্তম শিখৰলৈ তোমাক লৈ যাব। এটা সংস্কৃতি গঢ়ি উঠিব, তোমাৰ মনত এটা ভাৱৰ উদ্বেগ ঘটাব। মই সেই কথাটোৰ আলম লৈ কৈছিলোঁ, আমি 20 দিনীয়া কৰ্মশালা নাপাতি 10 দিনীয়া বা 30 দিনীয়া এটা কৰ্মশালা পাতিব পাৰিলোহেঁতেন। আমি যদি মনস্তাত্ত্বিকভাৱে চাওঁ, কোনোবা এটা কাম যদি কোনোবা এজন লোকে 20 দিন বা 21 দিন একেৰাহে কৰি যায়, সেয়া অভ্যাসলৈ পৰিণত হয়। সেই উদ্দেশ্যটো লৈ আমি 20 দিনীয়া কৰ্মশালা কৰিছিলোঁ। কিন্তু ছাত্ৰ ছাত্ৰীসকলে এইখিনি সময়ত মই যোগ দিব বিচৰা নাই। কৰিলে নকৰিলে সেইখিনি পিছৰ কথা, কিন্তু ভৱিষ্যতৰ দিনত সেয়া লাগিলে ভাওনা কৰ্মশালাই হওক বা বিদ্যালয়লৈ যোৱাৰ মুহূৰ্ততে হওক বা তুমি ক'ৰবালৈ ঘৰৰ পৰা ওলাই যোৱাৰ মুহূৰ্ততে হওক, তুমি যদি মাতৃগৰাকীক, পিতৃগৰাকীক একো নাথাকিলেও শুদ্ধ অন্তৰেৰে মাত এষাৰ দি যোৱা, সেৱা এটা কৰি যোৱা, নিশ্চয়কৈ সেইজনৰ বাটে পথে কেতিয়াও অমংগল হ'ব নোৱাৰে, অমংগল নহয়। এই যে আমি চৰণ স্পৰ্শ কৰিলোঁ, ইয়াত অকল আধ্যাত্মিকতাৰ দিশেই সন্নিৱিষ্ট হৈ থকা নাই, ইয়াত বিজ্ঞানৰ কথা জড়িত হৈ আছে। যেতিয়া আমি এজন লোকৰ চৰণ স্পৰ্শ কৰোঁ, আপোনালোকে লক্ষ্য কৰিব বাওঁ হাতে বাওঁ ভৰি আৰু সোঁ হাতে সোঁ ভৰি ধৰি স্পৰ্শ কৰোঁ। এজন মানুহৰ দুটা ভাৱেৰে ক্ৰিয়া কৰে, দুটা চেতনাই ক্ৰিয়া কৰে। এটা হ'ল ধনাত্মক, এটা হ'ল ঋণাত্মক, পজিটিভ আৰু নিগেটিভ। চৰণ স্পৰ্শ কৰোঁতাজনে যেতিয়া যিজনৰ চৰণ স্পৰ্শ কৰিব, তেতিয়া আমি সেই হাইস্কুলত পঢ়া বা মধ্য ইংৰাজী বিদ্যালয়ত পঢ়া পজিটিভ, নিগেটিভ সেইটো ক্ৰিয়া কৰে। তেখেতে যিয়েই ভাবি নাথাকক, তেখেতে আশীৰ্বাদ দিয়ক নিদিয়ক, তেখেতৰ চৰণ স্পৰ্শ হোৱাৰ লগে লগে আমাৰ যিটো সংস্পৰ্শ হ'ব, সংযোগ হ'ব, তেখেতৰ ধনাত্মক চিন্তা চেতনাখিনি আমাৰ ক্ৰিয়া কৰে। সেইবাবে আমি জ্যেষ্ঠজনৰ, জ্ঞানীসকলৰ চৰণ স্পৰ্শ কৰিব লাগে বুলি মই ভাবোঁ, আৰু সেই নিশ্চয় হয়তো চলি আহিছে। ছাত্ৰ ছাত্ৰীসকল, মুখ্য প্ৰশিক্ষক দেৱে কোৱাৰ দৰে আমি বা তেখেতসকলে যদিও নিশ্চয় নহয়, তেখেতসকল আমি বিশেষকৈ আপোনালোকক কি দিব পাৰিলোঁ, তেখেতসকলে দিছেই। দয়ানিধি নাট্যগোষ্ঠীৰে আপোনালোকক কি দিছে সেই আপোনালোকে উপলব্ধি নিশ্চয় কৰিছে। কেতিয়াবা হয়তো কেটেঙা এষাৰি মাত, কেতিয়াবা গালি, সেয়া কিন্তু শাসনৰ খাতিৰত, অনুশাসনৰ খাতিৰত, সেয়া কেতিয়াও অভিশাপ বুলি, অত্যাচাৰ বুলি ভাবি ল'ব নালাগে।
গুৰুজনে যদি কেতিয়াবা তোমালোকক এচাৰিয়ে এচাত মাৰিছেও, মই এই কথাটোও কওঁ, তোমালোকে বাটে পথে লগ পালে কোনোবা এজন কাজিয়া হ'লে কোনোবাই এঘোচা বা এগুৰ মাৰি দিব পাৰে, সেয়া হ'ল শত্ৰুতা, সেয়া হ'ল প্ৰতিশোধ। কিন্তু গুৰুজনে যদি তোমাৰ পিঠিত কোবাই ছালো ছিঙি দিয়ে, সেয়া প্ৰতিশোধ নহয়, সেয়া আশীৰ্বাদ। আমি তেনেকৈ ভাবোঁ আৰু তেনেকৈ ভাবি আহিছে, চলি আহিছে আমাৰ সমাজ ব্যৱস্থা। সেয়েহে গুৰুক কেতিয়াও অৱহেলা নকৰিবা ভৱিষ্যতৰ দিনলৈকে। মই মাজতে এষাৰ কৈছিলোঁ, দ্বিতীয় দিনা যেতিয়া উপস্থিত আছিলোঁ, আমি এনেকুৱা কৰিব বিচাৰিছোঁ নেকি? নামঘৰলৈ আহিলোঁ, কৰ্মশালা কৰিলোঁ, গুৰুজনক যি পাই কৰিলোঁ, বাটত দেখাৰ লগে লগে এইটো শ্ৰীমন্ত, এইটো মাধৱ মিছন, এইফালে গৈছে। সেই মানসিকতা কিন্তু আমাৰ সমাজত নাই আৰু আনিব নালাগে। গুৰু সদায় গুৰুৱেই। এটা কথা আপোনালোকে জ্ঞানৱানসকলে জানে, এজন শিক্ষাগুৰুৱে যদি জীৱনত এটা বৰ্ণও শিকায় নহয়, সেই বৰ্ণৰ ধাৰ গোটেই জীৱনত ছাত্ৰজনে শিষ্যজনে খুজিব নোৱাৰে বুজিছে। গুৰুৰ স্থান ইমানেই ওপৰত।